নমস্কাৰ, জয় জীৱনদান সমূহ অসম ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰলৈ মোৰ নমস্কাৰ। সকলোকে এটা বস্তু মই স্ক্ৰীন শ্বেয়াৰ কৰি দেখাব বিচাৰিছোঁ, আপোনালোকে কামখিনি কৰিবলৈ সহজ হ'ব। প্ৰথমতে আপোনালোকে খোলক ডিজিটেল কাৰ্ড। ডিজিটেল কাৰ্ডটো খোলাৰ পাছত নেটটো কম পাই আছোঁ। ডিজিটেল কাৰ্ডটো খোলাৰ পাছত দেখিব ইয়াতে আছে কোঅৰ্ডিনেটৰ লগইন আৰু ইউজাৰ লগইন। কোঅৰ্ডিনেটৰ লগইনত গ'লে আপোনাৰ নিজৰ মোবাইল নম্বৰটো ইয়াতে দিব। দিয়াৰ পাছতে আপোনাৰ এই কেপছ লককেইটা আপুনি কপি কৰিব। কপি কৰিলে ইয়াত গ'লোঁ। ইয়াত যদি এতিয়া বৰ্তমান খোলা যায়, ইয়াতে ছাইট মেইনটেনেঞ্চ দেখাই আছে। ইয়াত আপোনালোকে গোটেই সঠিক বস্তুবোৰ নাপাব। ছাইটটো আমাৰ মেইনটেনেঞ্চ চলি আছে। তাৰ কাৰণে আপোনালোকে যাব লাগিব ইউজাৰ লগইনত। ইউজাৰ লগইনত যোৱাৰ লগে লগে আপোনালোকে প্ৰথম দিব লাগিব আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো 910106283283 দিয়াৰ লগে লগে চেণ্ড OTP কৰি দিব এটা। প্লিজ মোবাইল নম্বৰ নট ফাউণ্ড। চাব OTP আহি গ'ল। ইয়াতে যিটো OTP আহিলে OTPটো চালোঁ। OTPটো মই কপি কৰিলোঁ 29000 ভেৰিফাই কৰি দিলোঁ। ছাকচেছফুল হ'ল। তাৰপিছত মোৰ ছাইটটো খোল খালে বিপুল চেতিয়া, মোবাইল নম্বৰ ইমান আৰু মোৰ ইমেইল এড্ৰেছটো ইমান। ইয়াতে যোৱাৰ পাছত মই ইয়াতে গ'লোঁ। ইয়াত আপুনি ফেমিলি ভেৰিফিকেশ্যন কোডটো চাব পাৰিব। ডাছবৰ্ডত ইয়াতে 3 লাছত চুই দিয়াৰ লগে লগে চাওক, এই 3 লাছত চুই দিব। ফেমিলি ভেৰিফিকেশ্যন কোডটো আপোনাৰ আহি গ'ল। এয়া চাওক, ফেমিলি ভেৰিফিকেশ্যন কোডটো এয়া মোৰ VID 3 দিয়া আছে। তাৰপিছতে D09F9AE72F বিপুল চেতিয়া। মোৰ ফেমিলিত কোন কোন আছে? ৱাইফ মনালিছা গগৈ, ডটাৰ হৰ্ষিতা চেতিয়া, ডটাৰ হিমাক্ষী চেতিয়া। মোৰ ফেমিলি এইকেইজন সদস্যৰ যদি কিবা এটা কাৰণত প্ৰব্লেম হয়, আমি এই UMCA ফাউণ্ডেশ্যন জীৱনদানৰ পৰা আমি সহায় পাম। নেক্সট আহিলোঁ, মই চাম মোৰ ভেৰিফাই হৈছে নাই। ইয়াতে চাব পাৰি মোৰ ভেৰিফাই হৈ আছে। নেক্সট আহিলোঁ আপোনাৰ ফেমিলি কাৰ্ডত আহিলোঁ। ফেমিলি প্ৰটেকশ্যন কাৰ্ড। মোৰ এইটো ফেমিলি প্ৰটেকশ্যন কাৰ্ড নম্বৰ, যিটো JPSC 376847 বিপুল চেতিয়া। আৰু মোৰ ফেমিলিক আপোনালোকৰ নিজৰ ফেমিলি আইডেণ্টি কাৰ্ডটোৰ কাৰণে আপোনালোকে ডাউনলোড অপশ্যনত যাব। ডাউনলোড অপশ্যনত চুই দিয়াৰ লগে লগে আপোনালোকে গুচি যাব ফাইল মেনেজাৰত। ফাইল মেনেজাৰত গুচি যোৱাৰ লগে লগে আপোনালোকৰ কাৰ্ডটো দেখা পাব। ফাইল মেনেজাৰত গ'ল। ইয়াতে গৈ ফাইল মেনেজাৰত যেতিয়া যাব, ডাউনলোডত গ'লোঁ। ডাউনলোডত চাব আপোনাৰ এইটো জীৱনদান ফেমিলি কাৰ্ড। এতিয়া চাব মোৰ কাৰ্ডটো আপোনালোকে দেখা পাব। মই গ্ৰুপতো শ্বেয়াৰ কৰিছোঁ। চাওক, মোৰ যিটো কাৰ্ড নম্বৰ দিয়া আছে, মেম্বাৰ নেম বিপুল চেতিয়া দিয়া আছে। ইয়াতে লিখা আছে ফাদাৰ হাজবেণ্ড নেম অমিত চেতিয়া, AMRIT চেতিয়া। তো ডেট অফ বাৰ্থ, মোৰ ডেট অফ বাৰ্থ অকণমান ভুল হৈ আছে, 1/11/83 11/83 হ'ব লাগে। এইটো বাৰু হৈ যাব। মেইল আৰু মোৰ আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ দিয়া আছে। ব্লাড গ্ৰুপ O পজিটিভ, মোৰ আচলতে B পজিটিভ। এইটো ঠিক হৈ যাব। কাৰ্ডটোৰ তলত লিখা আছে চাওক, UMCA ফাউণ্ডেশ্যন জীৱনদান प्रोवाइड सुरक्षा कार्ड। आपकी परिवार को मिलेगी 5000 से 50,000 तक सहायक राशि। यानी कि 18 বছৰ পৰা 60 বছৰ বয়সৰ মানুহখিনিৰ কাৰণেহে কিন্তু এইটো প্ৰযোজ্য হ'ব। যিসকল 18 বছৰ তলৰ তেওঁলোকৰ কাৰণে প্ৰযোজ্য নহ'ব, আৰু 60 বছৰ ওপৰখিনিৰ কাৰণে প্ৰযোজ্য নহ'ব। যিসকলে এই বয়সৰ ভিতৰত থাকিব, তেওঁ যদি আমাৰ জীৱনদানৰ কাম কৰিছে, তেওঁ যদি কিবা এটা কাৰণত মৃত্যু হয়, 5,000 পৰা 50,000 টকা তেখেতৰ ফেমিলিটোৱে আমাৰ ফালৰ পৰা এটা আৰ্থিক সাহাৰ্য পাব মৃত্যুৰ পাছত। এইটো হ'ল ফেমিলি প্ৰটেকশ্যন কাৰ্ড। এতিয়া আমি যাম। আমি ইয়াতে গ'লোঁ, ডাছবৰ্ড চলোঁ। ডাছবৰ্ড চোৱা বেক কৰিলোঁ। এতিয়া যিসকলে ফেমিলি ভেৰিফাই কৰা নাই, তেওঁলোকে কি কৰিব লাগিব? এই চাওক, এই 3 লাছত চুই দিব। 3 লাছত চোৱাৰ পিছতে আমাৰ ইয়াত আহিলে ছ'চিয়েল এক্টিভিটিছ। ইয়াতে আপুনি লেংগুৱেজ, কি লেংগুৱেজত আপোনাক লাগে গোটেইখিনি লেংগুৱেজ ইয়াতে আছে। হিন্দী, বেংগলী, গুজৰাটী, যি লাগে আৰু গোটেইখিনি লেংগুৱেজ ইয়াতে আছে। আমাৰ ইংলিছটো সহজৰ কাৰণে মই ইংলিছতে কৰিছোঁ। কৰাৰ পাছত নেক্সট আহিলোঁ, ইয়াতে আপুনি চুই দিব। ইয়াত লিখা আছে চাওক, জীৱনদান ফেমিলি ভেৰিফিকেশ্যন। জীৱনদান ফেমিলি ভেৰিফিকেশ্যন যেতিয়া চুই দিব,
আপুনি হিউমেন ৰাইট এণ্ড এণ্টি কাৰাপশ্যনৰ এইটো ছাবস্ক্ৰাইব কৰিব, মই যিহেতু ছাবস্ক্ৰাইবাৰ হৈ আছোঁ। নেক্সট আহিলে আপোনাৰ UMCF ফাউণ্ডেশ্যনৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি কৰাৰ পিছত আই হেভ ছাবস্ক্ৰাইবাৰ, যিহেতু আমি ছাবস্ক্ৰাইবাৰ হৈয়ে আছোঁ। ইয়াতে গৈ আপোনাৰ ZDGP নম্বৰ দিব, আপোনাৰ গোটেইখিনি ZDGP নম্বৰটো বা মোবাইল নম্বৰটো দিয়াৰ পিছত অট' যিটো চুই দিয়াৰ লগে লগে গোটেই আপোনাৰ হিষ্ট্ৰী ওলাই আহিব। কিন্তু এইখিনিতে এটা কথা আছে, এইটো নাই, নেক্সটটোত আছে আপোনালোকৰ ফেমিলি ভেৰিফিকেশ্যনখিনি আপোনালোকে কৰি ল'ব। মই এটা ভিডিঅ' এতিয়া দি দিম, সেইটো মতে আপোনালোকে ফেমিলি ভেৰিফিকেশ্যনখিনি কৰি ল'ব। নেক্সট আহিলোঁ এতিয়া আমি ফেমিলি প্ৰটেকশ্যন কাৰ্ডটোৰ কাৰণে ইয়াতে গ'লোঁ। নেক্সট আহিলে আমাৰ এপ্লাই প্ৰজেক্ট। আমি যে প্ৰজেক্টৰ কথা কৈ থাকোঁ, এই প্ৰজেক্টটো চোৱাৰ লগে লগে আপুনি কি প্ৰজেক্ট ল'ব, আমাৰ ইয়াত গোটেই ফৰ্মখনতে ছিষ্টেমত আছে প্ৰজেক্ট, কি প্ৰজেক্ট ল'ব, ইয়াতে প্ৰজেক্টখিনি চব আছে। চাওক কি প্ৰজেক্ট লাগে আপুনি ইয়াতে চইচ কৰি প্ৰজেক্ট এপ্লাই কৰিলে হ'ল। আমি আচলতে আনলৈ ভৰসা কৰিব নালাগে বা আনলৈ আশা কৰিব নালাগে, সকলো ছিষ্টেম আমাৰ হাতত আছে। আমি সেইমতে কৰিলোঁ, কি প্ৰজেক্ট লাগে সেইমতে আপোনালোকে প্ৰজেক্টখিনি চিলেক্ট কৰি প্ৰজেক্ট এপ্লাই কৰিলে হ'ল, ফৰ্মবিলাক ফিল আপ কৰিলেই হ'ল। নেক্সট আহিলে আপোনাৰ সেইটো প্ৰজেক্টৰ ক্ষেত্ৰত। নেক্সট আহিলোঁ আপোনাৰ ইয়াতে আমি চুই দিলোঁ, চোৱাৰ পাছত চাওক ছাবমিট প্ৰজেক্ট। ইয়াত আহিলে ফেমিলি প্ৰটেকশ্যন কাৰ্ড। ফেমিলি প্ৰটেকশ্যন কাৰ্ডৰ কাৰণে আপুনি যদি এইটো চুই দিব, আপোনাৰ ZDGP নম্বৰটো বা মোবাইল নম্বৰ দিয়াৰ পিছত ফিল শব্দটো চুই দিব, গোটেইখিনি আহিব। কিন্তু ফেমিলি প্ৰটেকশ্যন কাৰ্ড সেইসকলকহে মিলিব, সেইসকলেহে পাব যিসকলে ZDGP 10জনক ৰেফাৰ কৰিছে। যদি 10জন ৰেফাৰ নাই কৰা, আপোনালোকে ইমিডিয়েট কৰি লওক ফেমিলি প্ৰটেকশ্যন কাৰ্ডটোৰ কাৰণে। আৰু যদি কৰিছে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি দিব। ব্লাড গ্ৰুপৰ পৰা আদি কৰি যিমানখিনি লাগে গোটেইখিনি লাষ্টতে কেপছ লককেইটা ইয়াতে কপি কৰি দি দিব, ক্ৰিয়েট নাও কৰি দিব, তেতিয়াহ'লে আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পাছত লগে লগে নহয়, কমচে কম 72 ঘণ্টা সময় লাগিব, ফেমিলি প্ৰটেকশ্যন কাৰ্ডটো আপোনাৰ আহি যাব। যেনেকৈ মই মোৰ কাৰ্ডটো দেখুৱাইছিলোঁ। তো এই ছিষ্টেমত আপোনালোকে নিজৰ নিজৰ কৰ্মখিনি কৰি আগুৱাই যায় যাতে। ভেৰিফাই চাৰ্টিফিকেট ইয়াতে গ'লোঁ, এণ্টাৰ ইয়ৰ চাৰ্টিফিকেট নম্বৰ। মোৰ নম্বৰটো ইয়াতে দিবলৈ, চাৰ্টিফিকেটখন আমাক প্ৰয়োজন নাই এতিয়া। খালি আপোনালোকে প্ৰটেকশ্যন কাৰ্ডটো লৈ লওক। বাকী আমাৰ ডিজিটেল ছাইটটো যিটো কোঅৰ্ডিনেটৰ লগইন, এই ছাইটটো এতিয়া মেইনটেনেঞ্চ চলি আছে, সেইকাৰণে কিছুমান কাম কৰিব নোৱাৰোঁ। প্ৰথম কাম আপোনালোকে নিজৰ ফেমিলি ভেৰিফিকেশ্যন ক'ডটো চেক কৰি লওক। ফেমিলি ভেৰিফিকেশ্যন ক'ডটো চেক কৰাৰ পাছত, যেনেকৈ মই মোৰ ভাগতো যদি কৰোঁ, ইয়াৰ পৰা নোলাব, আকৌ ইয়ালৈ গুচি যাব লাগিব, আকৌ OTP প্ৰয়োজন হ'ব, চেণ্ড OTP কৰাৰ লগে লগে মই অকণমান আগত কৈছিলোঁ মোৰ ভাগৰ যিকেইটা কাৰ্ড নম্বৰ কথা, এই কাৰ্ডকেইটা ইয়াতে আপোনালোকে নিজৰ ফেমিলি ভেৰিফিকেশ্যন ক'ড আৰু আপোনাৰ জীৱনদান প্ৰটেকশ্যন কাৰ্ডৰ যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, গোটেইখিনি আপোনালোকে ইয়াতে ল'ব পাৰিব। এইখিনিয়ে জনালোঁ। পৰ্যায়ক্ৰমে আমি আগুৱাই গৈ থাকিম। আৰু আপোনালোকে যাতে আমি গোৱাৰ পৰা ঘূৰি অহাৰ পাছত কোঅৰ্ডিনেটৰসকল আমি অকণমান দুৰ্বলেই হৈ আছোঁ, আৰু অকণমান সক্ৰিয় হ'বলৈ চেষ্টা কৰক, তেতিয়াহে কিন্তু অনাগত দিনত অসমখন আপোনালোকৰ হাতত থাকিব, অন্যথা অসম আনৰ হাতলৈ গুচি যাব। এইখিনিয়ে মই জনালোঁ। ধন্যবাদ।